নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সৰকাৰি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ মাসুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত অৰ্থাৎ কলেজত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ মাসুলৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ মাসুলৰ বাবদ সৰকাৰে এটকা এটা সংগ্ৰহ নকৰে গুটে ভাৰতবৰ্ষৰ ভিতৰত অসমে এনে এখন ৰাজ্য যত নেকি ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি বিনামূলীয়া হয় মহাবিদ্যালয়ত এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ মাসুলৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে আমি বিনামূলীয়া শিক্ষা যি ধৰণে আগবঢ়াইছো আন ৰাজ্যত তেনে শিক্ষা ব্যৱস্থা এতিয়াও সম্ভৱে হোৱা নাই কেৱল মাত্ৰ অসমতে এয়া সম্ভৱ যত নেকি বিনামূলীয়াকৈ শিক্ষাদান কৰা হয় মাসুল আহৰণৰ কথা পাহৰি বিনামূলীয়া নাম ভৰ্তিৰ ব্যৱস্থা কৰিছো আমি এনে এখন ৰাজ্য যত নেকি মাসুল আহৰণৰ কথা চিন্তা নকৰি বিনামূলীয়া নাম ভৰ্তিৰ ব্যৱস্থা কৰিছো উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে বাৰ্ষিক 2 লাখ টকাৰ তলৰ আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নাম ভৰ্তিৰ ব্যৱস্থা কৰি আহিছো এবাৰ চৰকাৰে এই ন্যূনতম আয় 4 লাখ টকালৈ বৃদ্ধি কৰিছে তদুপৰি বিগত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ বাবদ চৰকাৰে মহাবিদ্যালয়সমূহক 103 কোটি টকা আদায়হে দিছে তেওঁলোকৰ পৰা কোনো ধৰণৰ ধন আহৰণ কৰা হোৱা নাই বা সংগ্ৰহ কৰা হোৱা নাই একাংশ সংবাদ মাধ্যমে ৰাজ্যৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া আছে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীজন কিয় স্নাতকৰ নাম ভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 লৰাই বিনামূলীয়া এডমিশন লৈছে আৰু চৰকাৰে বিনামূলীয়া নাম ভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গুটে অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশন পাব হোস্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশন দিওঁ মানুহে এনেকে মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে ये संभव है क्या ये सचमुच है क्या 10 जुलाইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো ইমান পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নাম ভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে
যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজবিলাক ধ্বংস কৰি দিলোঁ লিখিছে নে নাই আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিৰ টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলোঁ এটা কোনটো সঁচা আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্টবিলাকৰ মই নাম 10 জুলাইত দি দিম আপোনালোকে ফোন কৰি সুধি ল'ব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 ল'ৰাই বিনামূলীয়া এডমিশ্যন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটোতো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ মানুহে এনেকৈ মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে तो ये संभव है क्या ये सचमुच है क्या 10 जुलाইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশ্যনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশ্যনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো ইমান পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজবিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো সঁচা আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা এটা আপোনালোকে মোক উত্তৰটো দিয়ক একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজবিলাক ধ্বংস কৰি দিলোঁ লিখিছে নে নাই আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিৰ টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলোঁ এটা কোনটো সঁচা আমাৰ অসম সঁচা নে প্ৰতিদিন সঁচা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্টবিলাকৰ মই নাম 10 জুলাইত দি দিম আপোনালোকে ফোন কৰি সুধি ল'ব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 ল'ৰাই বিনামূলীয়া এডমিশ্যন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটোতো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ
কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ মানুহে এনেকৈ মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে তো ये संभव है क्या ये सचमुच है क्या 10 জুলাইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশ্যনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশ্যনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো এইবাৰ পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজ বিলাক ধ্বংস কৰি দিলো লিখিছে না আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তি টকা লৈ আমি লৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেন্ট বিলাকৰ মই নাম 10 জুলাই দি দিম আপোনালোকে ফোন কৰি খুদি লব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 লৰাই বিনামূলীয়া এডমিশ্যন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ মানুহে এনেকৈ মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে তো ये संभव है क्या ये सचमुच है क्या 10 জুলাইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশ্যনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশ্যনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো এইবাৰ পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজ বিলাক ধ্বংস কৰি দিলো
লিখিছে নে নাই আপোনালোকে কক আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিত টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খচা আমাৰ অসম খচা নে প্ৰতিদিন খচা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেন্ট বিলাকৰ মই নাম 10 জুলাইত দি দিম আপোনালোকে ফোন কৰি খুদি ল'ব যে এডমিশনটো ফ্ৰী হৈছে নে নাই কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57000 লৰাই বিনামূলীয়া এডমিশন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটে অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশন দিওঁ মানুহে এনেকে মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে তো ये संभव है क्या ये सचमुच है क्या 10 জুলাইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো ইমান পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেন্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খচা আমাৰ অসম খচা নে প্ৰতিদিন খচা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজ বিলাক ধ্বংস কৰি দিলো লিখিছে নে নাই আপোনালোকে কক আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তিত টকা লৈ আমি ল'ৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খচা আমাৰ অসম খচা নে প্ৰতিদিন খচা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেন্ট বিলাকৰ মই নাম 10 জুলাইত দি দিম আপোনালোকে ফোন কৰি খুদি ল'ব যে এডমিশনটো ফ্ৰী হৈছে নে নাই কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57000 লৰাই বিনামূলীয়া এডমিশন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটে অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশন দিওঁ মানুহে এনেকে মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান
আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে যে সম্ভৱ হে কিয়া ইয়ে সচমুচ হে কিয়া 10 জুলাইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো ইমান পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেন্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজ বিলাক ধ্বংস কৰি দিলো লিখিছে না নাই আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তি টকা লৈ আমি লৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেন্ট বিলাকৰ মই নাম 10 জুলাই দি দিম আপোনালোকে ফোন কৰি খুদি ল'ব যে এডমিশনটো ফ্ৰী হৈছে নে নাই